নহয় মানে মই কৈছো কি এনেকে বহি শুই থাকিলে বেয়াহে অলপ উঠা মেলা কৰি লৰি চৰি থাকিলেহে অতকে কথা নকবয়ে দাদা তিৰিটো গোটাই বিহুত দেদে আছে প্ৰাণ যায় আৰু আপোনাক চাহভাত কৰি খুৱাব লাগে ভোলা কেৰপা কঁঠালগুটীয়া দগধা চোৰ চবেই জানে তেওঁলোকৰ মাজত কাজিয়া লাগিছে শ্ৰেষ্ঠতাক লৈ হয় নে নহয় হয় তুমি আৰু ময়ে শ্ৰেষ্ঠ চোৰজনক চিলেক্ট কৰি দিম তহঁত দুটাই সেৱা কিহৰ কাৰণে কৰিব আহিছা ভোলাদা আৰু কেৰপাদাই মানে ভোলা আৰু কেৰপাই যাতে জিকে না কি নহয় ভোলাদা আৰু কেৰপাদাই যাতে ঘাটে হাইত ধৰি আমি সেৱা কৰিম আপুনি কিন্তু জিত পাই লাগিব চুৰ কল্লাক ভলাই আপনি ইটা হৰবা লাগে কঁঠাল গুইটা এই কথা শুনিছে হা আৰে চোৰ কোনে কৈছে ডাঙৰ কথা নহয় নহয় ইয়াত মাষ্টাৰ মাইণ্ড কোন ইয়াত মাষ্টাৰ মাইণ্ড হ'ল কঁঠালগুটীয়া চোৰ হয়নে ক'ৰ পৰা আহিলি দেউতা তই একো নকওঁ যে মোৰ খং উঠি থাকিলে মই কথা নকওঁ তোৰ আকৌ কিহৰ খং মানুহবোৰে তোৰ কথা আলোচনা কৰি থাকিলে মোৰ দুখ লাগিবই দেচোন মোৰ কথা আলোচনা কোনে গাঁৱৰ মানুহে গাঁৱত বাৰু মোৰ কথা কি আলোচনা কৰিবলৈ আছে তই অহংকাৰী হৈছ সেইবিলাকেই কথা মই অহংকাৰী হৈছোঁ ভোলা কেৰপা কঁঠালগুটীয়া যুদ্ধখনত তোক বিচাৰক মাতিছিলে তই নগলি সেইটোৱে কথা নগলো মই নাযাওঁ আমি সৰু সৰু মানুহ এই সৰু সৰু মানুহবিলাকৰ দুখ দুৰ্গতি মৰম চেনেহ এইবিলাকত আমি চামিল হ'ব লাগে সেইটোৱে কথা বহুতেই কৰিলেহে আহিছে কাইদাই বেলেগ হেই বাহ খুছো তই চাইজ দেখিছে বাপ্পা ঐ কি গেটাপ লৈছি আই মহাভাৰতৰ সেই চাই দেখা নিচিনা লাগিছে সেই মহাতকে সিং ভাই যেনে লাগিছে দেখোন হা বহুত দেৰি হ'ল এতিয়া যুদ্ধ আৰম্ভ কৰিব লাগে নে কি কোৱা দোস্তি আৰম্ভ কৰিব লাগে মাইকেল নলো দেখোন কেৰপা কি কৰিলা খা মাৰি ওলা এটা কথা মনত ৰাখি গুৰু গুৰুৱে শিষ্য শিষ্যয়ে তৰোৱালৰ যুদ্ধ চিনেমাতহে দেখিছোঁ বাস্তৱত দেখা নাই নহয় ক'বলৈ লাজেই লাগে ময়ে মানা কৰি থৈছোঁ কিন্তু এবাৰ চাবলৈ মোৰো মন আছিলে যাব নেকি মই নাযাওঁ ব'লক না এবাৰ চাই আহিম নাই মই নাযাওঁ এইবিলাক চাবলৈ মোৰ লাজ লাগে ওচৰৰ পৰা নাচাওঁ নহয় আঁতৰৰ পৰা চাম খেল কিজানি শেষেই হ'ল এই ইমান সোনকালে খেল শেষ নহয় দিয়ক
কাৰোবাক ফোন কৰি সোধকচোন কাক সুধিম হেড ছাৰ মণ্ডল এইবিলাককতো সুধি লাভ নাই খুৰাদেউক ফোন কৰক অঁ দেউতাক সুধি চাব পাৰি কৰকচোন ৰিং হৈছে ৰ'বা অঁ দেউতা অঁ খেলৰ খবৰ কিয় হে শেষ হ'ল এতিয়াই কোনে অ' ঠিক আছে হ'ব দে খেল শেষ কেই ছেকেণ্ডমানৰ কাৰণে খেলা হৈছিল মাত্ৰ কোন জিকিলনো কঁঠালগুটীয়া দেউতাই যিটো গৰ্ব কৰি ক'লে বাবা শুনিছনে মই কঁঠালগুটীয়া জিকিল এটা কথা মনত ৰাখিবি গুৰুৱে শিষ্যই সখীয়েনি এতেকে বহি আছে এই কিমাননো ভিতৰত সোমাই থাকিব আৰু সেইকাৰণে বাহিৰতে আহি অকণমান বহিছো এই বহি থাকাৰো বয়া পোৱা নাই ৰ'ব নহয় এতিয়া যদি শেৱালি ৰাস্তাৰ পৰা দেখে খতমতো হৈ যাব দেখোন কি হোৱা কথা ক'লে আপুনি বুধেশ্বৰ দাই আপোনাক মোক ৰখপা দি পেলাই তৰোৱাল যুদ্ধ চাবা গেল হয়নে মই যে ভিতৰত সোমালো আপুনি এই বাৰাণ্ডাত বহিলাক শেৱালি দেখা পালি সেইকাৰণেতো ইয়াত বহি আছো কিবা কাৰণত তাইক দেখা পাওঁ নেকি যদি কিবা কাৰণত তাই ইয়াত সোমাই আহে আজি তাই মোৰটো মই ছিঙি দিম ভিতৰত গেলে কিয় সোমাই আহিব বাটৰ পৰা শিলগুটি মাৰিব তেতিয়া পলাবও নোৱাৰিব মই ইমানকে মানা কৰা সত্ত্বেও তুমি আকৌ আহি বাহিৰত বহি আছাহি মোৰ কথা তুমি একদম নুশুনা ন আকৌ নহয় দিয়ক দাদা লগত মই আছো নহয় সেইটোতো আৰু বিপদজনক কথা হ'ল শেৱালিয়ে শিলগুটিটো মাৰি দিওঁতে কিবা কাৰণত আমাৰ গাত নালাগি যদি আপোনাৰ গাত লাগে মোৰ ফালেতো আধ্যাই পৰিব ভোলা ডাঙৰীয়া মুচৰি মাৰিব এনেই তৰোৱাল যুদ্ধত হাৰিছে মাই ডিয়াৰ হাসি গুৰুৰ লগত বেয়াকৈ হাৰিলে কঁঠালগুটিয়াই এক মুহূৰ্তৰ ভিতৰতে ভোলা ডাঙৰীয়া কেপা ডাঙৰীয়া হৰুৱাই পেলাইছে আৰু কেপাদাৰ লগত মাই ডিয়াৰ জিকছি নাই দুইৰে যুদ্ধ হোৱাই নাই ক'ত আছে এতিয়া মাই ডিয়াৰত ফিল্ডৰ মাজতে বহি কিয় হাৰিলে তাৰে বিশ্লেষণ কৰি আছে সেই মস্ত দীঘাল কামটোত এই নাওমান এখন আনিব বুলি কেনেকে জানা কচোন তন্থত ধৰি হৈছে এইগিলাখান চব নিজে উলিয়াব নোৱাৰিলা আৰু আমাক দুখ দিয়া তন্থে ক'ব লাগিছিল সৰু তৰোৱাল আনিব বুলি আমি জানো নেকি কি কৰিবা জাচুচি কৰিবা পঠালো তন্থক নিজে খোলা আমাক কৈছি 7 ফুটি তৰোৱাল আনিবি বুলি ইমান সৰু তৰোৱাল আনিব বুলি নাজানো না দে এডাল কুল কি পিন্ধি আহিছিলা এইগিলা এই মিছা মিছি মান সন্মান চব গেল এই হাৰা কাৰণে দুখ কৰা নাই তৰোৱাল খান যি ওলাবা নোলাক সেই দৰিয়ে দুখ কৰছি শুনিছো কথাষাৰ শুনি বেয়াই লাগিল ক'বলৈ গ'লে নিৰস্ত্ৰ মানুহক হাৰা বুলি ক'ব নোৱাৰি দিয়কচোন বিচাৰকে বেয়া আছিল হেড ছাৰ আৰু মহন্তদা জাজ আছিল যি কি নহওক বৰ বেয়া কাম কৰছি ইমানে যদি খুৰধুৱনি আছে যুদ্ধখন আকৌ এবাৰ পাতক কঁঠালগুটিয়ে মাতক আকৌ এবাৰ যুদ্ধ কৰক কি মাই ডিয়াৰ গা চা বিহ হৈছে নাকি কিয় গা চা বিহ হয় দিনত যুদ্ধ কৰা কথা না ঠাট্টা কৰিলা না কিয়া মোক ইয়াই কেনো ঠাট্টা কৰিমে গা বিহ বুলি কৈ মোক ঠাট্টা কৰিলা তুমি কেনো এনেকে কল লাগে মাই ডিয়াৰ সিদিনাখনে দেখোন কেৰপাদাৰ লগত যুদ্ধ কৰোঁতে গাটো বিহ আছিল মই ভাবছো আজিও আৰু সেই ৰবা বাপা ৰে 100 বাৰ কৈছো তোমাক বুজছ না মই তৰোৱাল উলাবাই নাপলো তৰোৱাল খান উলোৱাৰ আগে আগে হাৰি গেলো মই হেমান ভাবাই নাছিলো হ'ব দিয়ক একলাখান বাদ দিয়ক কালি পাৰে আৰু নিজে নিজে কামক গেলি হ'ল ৰাতিপুৱালি আৰু নলবাৰীত গেলি চাইকেল মাৰি যাব লাগব ৰবা এগলাখান কথা মনত পৰি থাকিব না এটা কাম কৰো 2 দিনমান বেপাৰক যোৱা বাদে দাও নেকি কে বাদ দে নহয় এই নিয়াৰ পৰে না ৰাতিপুৱাৰ সময়ত বুজছ না চাই একদম ধোৱা হৈ থাকে চাইকেলখন মাৰি যাই থাকিবা এগলাখান কথা ভাবি চাইকেলে যদিও চৰাবৰীৰ কুৰত সোমাই যাওঁ থাকিলে ভাবি থাকে নাই কৈছো আজানটো বেপাৰক যাম অন্ধ নেকি তই দেখা নাপা লাইটটো দিয়া যা তাকেতো একো দেখাই পা নাই কেৰপাদা মাৰদাৰ হলা নেকি হা দেই আছো দে বেটা লাইট চাইট নুমত হৈছে কিয়া
বিল বাঢ়ে কাৰণে নুমি থৈছো কথা যি ক নহয় মই দেখিছো নহয় যোৱা মাহত যিখন বিল আহিছে নহয় হাঁহি উঠি গৈছি মোৰ কিয় হাঁহি উঠে তোৰ হাঁহি নুঠব 80 টকা বিল আহিছি বেটা হাঁহিবা নালাগে আমাৰ কিমান বিল আহে জানা না 400 টকা 500 টকা সেনেহেন বিল আহে তোৰ বিল দেখা পালি আমাৰ মাইহঁতে আহিব কিয় আহে আমাৰ বিল কিমান আহে জানা 2500 3000 2500 3000 ঘৰত গোটা মাখা কাৰেণ্টৰ ওপৰতে ঘুমাই নেকি হা কাই কাৰেণ্টৰ ওপৰত ঘুমাই থাকে এই দুটা ফ্ৰিজ দুটা টিভি আৰু ৰুমে পাংখাটো আছে 24 ঘণ্টা একলাখান চলি থাকিলে আহিবতো তথাপিও ইমান নাহে নেকি কিয় নাহে এই তাতে আৰু সেই কবিদৰাত পানী দিয়াৰ কাৰণেতো আছে পানী দিবাৰ কাৰণে কিয় নাহিব তোমাৰ অলপ বেছি হল নেকি 24 ঘণ্টা কাৰেণ্টে নাথাকে হা ভাত কেইটাকে বহাই দি বুইছা টোপনিও ধৰিছে দেখোন নালাগে দিয়ক মই ৰান্ধিমগে পাৰিবা জানো মানে ভাল পাইছা জানো সম্পূৰ্ণ পোৱা নাই বিষটো অলপ অলপ আছে তথাপিতো লাহে লাহে ৰান্ধিম দিয়ক আজি নালাগে দিয়া মানে এতিয়াই নালাগে এতিয়া ময়ে বনাওঁ ৰাতিটো তুমি সুস্থ হৈ লোৱা কাইলৈৰ পৰা বনাবা আহক বহক কি কৰি আছে কিনো কৰিব আৰু দুইটাই কথা পাতি আছো কথা পাতবে মোৰো মন গেছিলে এতিয়া মাইদি আৰু ঘৰত নাই কাল লগত নপাতো কলৈ গ'ল ন তেখেত যাবা খোজা নাছিল মন চন বেয়া কৰি আছিল ময়ে অলপ ওলাই যাবা কলো কিহৰ দুখ কৰে হে নিজৰ গুৰুৰ লগতহে হাৰিছে ইমান দুখ কৰিবলগীয়া কিটো আছে এই হাৰা কাৰণে দুখ কৰা নাই তৰোৱাল খান যি ওলাবা নোলাক সেই দৰিয়ে দুখ কৰছি শুনিছো কথাষাৰ শুনি বেয়াই লাগিল ক'বলৈ গ'লে নিৰস্ত মানুহক হাৰা বুলি ক'ব নোৱাৰি দিয়কচোন বিচাৰকে বেয়া আছিল হেডছাৰ আৰু মহন্তদা জাজ আছিল যি কি নহওক বৰ বেয়া কাম কৰছি ইমানে যদি খুধুৱনি আছে যুদ্ধখন আকৌ এবাৰ পাতক কঁঠাল গুটিয়ে মাতক আকৌ এবাৰ যুদ্ধ কৰক কিয় দুয়াতে বহি আছা তোমাকে ৰখি আছো মোক কিয় ৰখিছা মায়া পালে নেকি হা ভাল ক'ব নাই হ'লেও ৰখিছা কিয়নো মোক আমি ভাবিছো চাইৰো এটা খানা খাওঁ নেকি খানা কোনে হাক দিলা হা তে দা কেৰ পৰা পইচা দা বজাৰ কৰো পইচা ভলাই দিব হয় নেকি দা ভোলা দা পইচা দা পইচা দিম পইচাটো ডাঙৰ বস্তু নহয় হ'লেও খানাটো কি হৰে খানাখন যুদ্ধত ইমান কষ্ট কৰিলো খানা এটা নাখলি ভাল লাগে বিহু পাতক পূজা পাতক ভঠলি পাতক হাজাৰ ঘাটি বাজে ধক খানা লাগিবই খানা নহলি নহয় কেৰপাই খানা খুৱাব পাৰে মই হ'লে খানা খোৱাত নাই দেই যিডাল ৰণনীতি আনি দিলি মানুহ মই গতাই গেল তন্থে ৰণনীতি আনি নিদিলি আমি জিকলো হৈ আৰু এটা কথা 10 ফুটি তৰোৱাল হ'লেও জিকলো হৈ যদি আমি তৰোৱাল উইল বুদ্ধিটো পালো হৈ ভাবিবাৰে নহ'ল না হাজাৰ ভাবা 10 ফুটি তৰোৱাল খাপৰ পৰাই উলিয়া বুদ্ধি না বুদ্ধি আছিল আমাৰ ভাবা নহ'ল 10 ফুটি তৰোৱাল উলিয়াবাক গেলি 10 ফুটি হাতো লাগব কেনেকে উলিয়াবা আকৌ বুদ্ধি নাই তৰোৱালখন 3 ফুটি হবাই লাগব বুদ্ধি আছিল আজি গধূলা ঘুমে ঘুমে তাকে ভাবি আছিলো তাই চালা ভাবাই নহ'ল না ভালকে কি বুদ্ধি হা মোৰ তৰোৱালখন এৰ খামত আৰু তৰোৱালখন মোৰ খামত যে 1 2 3 বুলি ক'লা গৈ খামৰ পে তৰোৱাল উলিয়াৰ লগে লগে 10 ফুটি তৰোৱাল ইফালে গুৰুও 3 ফুটি তৰোৱাল উলিয়ালা গৈ আমাৰ তৰোৱাল দেখা পায় গুৰুৰ পাছত দেখি নাচকে দাউৰি থাকিলা গৈ তই এই বুদ্ধিটো আগতে বুজি নিদিলি কিয়া ভাবাই নাছিলো না আজি ভাটিবেলাহে পালো বুদ্ধিটো সূৰ্যৰ পিছত বুদ্ধি পালি কি হ'ব তন্থে যাচোন যা কক যাম গুৰুক যা আৰু একবাৰ সুধিয়া আৰু একবাৰ যুদ্ধ কৰে নে নাই না কি কয় ভোলা মোৰ আকৌ কাম নাই বুলি ভাবছা না কি তই ইটা আৰু সুধবা যায় লাভ নাই হা তন্থে যা একবাৰ সুধি নাহা কিয়া ভোলা নাই নেখলে দেখোন তাক ইমান মই কৰম যাচোন তন্থে যা ভোলা নাই খাদ্য বুলি নেখলে হা তহঁতক যা বুলি কৈছো নহয় যাম ৰবা আগে চাহ একাপ খাই লওঁ যাব লগে হ'ব দে বুজিছ তই বহ মই চব্জিকণ বহাই থৈ আহোঁ চব্জি বহাও কি হ'ল হাঁহিলি যে নহয় এনেই হাঁহি উঠিছে এনেই আৰু হাঁহেনে এনেই পাগলেহে হাঁহে কিবা এটা নিশ্চয় আছে ক কিবা এটা মনত পৰি গ'লেও সেইকাৰণে হাঁহিছো আমিও তেতিয়াৰ পৰা বৰ হৈ আছো কি কথাত হাঁহিছে কওকচোন আমিও অলপ হাঁহো তোমাক ক'ব পাৰি কিন্তু তোমাক ক'লে তুমি নাহাঁহিবা কান্দি দিবও পাৰা নকওঁ দিয়া সেইকাৰণে হেৰো কি কান্দো নোলোৱা কথাও কচোন ক নহয় মানে তোৰ হাঁহি উঠিব কিন্তু কান্দি দিব পাৰে পিছত কি হয় দেখা যাব আগতে আপুনি কওকচোন বেলেগ কথা একো নাই
এনেকৈ ৰান্ধি বাঢ়ি থকাতকৈ বৰলা হৈ থকাই ভাল অ' আই বৰলাই হ'বলৈ ৰান্ধি বাঢ়ি খাব নালাগে লাগে 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 বলাই ৰান্ধি বাঢ়ি খাব লাগে কিন্তু এনেকৈ ৰান্ধি বাঢ়ি তিৰোতাক খুৱাব নালাগে ইয়াৰ নিচিনাকৈ হাঁহিবলৈ আহিছে এডাল ডাং বৰলা ঐ তই কি জানিবি নিজৰ ঘৈণীজনীক সহায় কৰি দিয়াত কি মজা আছে হাঁহিবলৈ আহিছে হা মুখ মেলি মেলি গাত লাগিছে মই কৈছো কি এগলাখান চালো মানুহৰ খে সতে চালো বস্তু চ' জিকলা ভলাদাও চালো বস্তু সেই হিচাপে তুমি মই বুৰ্বক হাতো কোৱা নাই দেচোন কি কৈছা থে মুখখন থাকিল বুলি জিতি কবি অলপ সময় ব তোৰ মই ঘৰটো কাটিম ৰ অ' কেৰপাতা তই জেং লগাই দিলি না আজি আজি ও কিয়া জানতো কিয়া ইংগে হেকটা হাকটি আছ মাক গেলি বহু মনত পৰছে এ মোৰো মনত পৰি আছে ৰবা এইকেইদিন আমাই দিয়াৰ ফোন এটা কৰক এ নদ্ৰেয়া সুনিতাই ফোনটো সিবাৰ নধৰিলে নাই ইবাৰ ধৰব দক কৰক নদ্ৰেয়া পুৱা যুদ্ধক যোৱাৰ আগে আগে মই চৰণ দোকান ভাবি এটা হেয়া কৰিলো বোলো আশীৰ্বাদ লওঁ বুলি ফোনটো কৰিলো অ তেওঁ নধৰিলা কিবা হ'ল কিবা ধৰা নাই ফোনটো কিবা প্ৰব্লেম হ'ব পাৰে দা কিনো প্ৰব্লেম হ'ব আহা নানানটা প্ৰব্লেম হ'ব পাৰে দেচোন ফোনটোতো হৰাবও পাৰে ফোনটো হৰাক ৰ'ব ফোনটোৰ লগত যদি সুনিতাও হৰেছি মাই দিয়াৰ পেক কৰক পেক আর বাপা আরে সুনিতার ফোনটো বাজিছি পেইটটো মুঠে বাজা নাই ও পেইক ফোন করলি পুটপুটকে থাকে খালি বয়া চিন্তাত ফেলে দিলাক নহয় ও মাই ডিয়াৰ ফোনটোৰ লগত যদি সুনিতাও হৰেছি মাকৰ লগত আহিব এ বেলেগ মানুহ আছে নহয় আহিব কাবাৰ লগত চিন্তা যি কৰ আর হে বুঢ়া বাসুদেৱ সোনকালে আহিলি হয় আৰু ও মিকিল ভোলাদা আৰু কেৰপাদাক আমিয়ে খাটহে নহ'লে সেইগিলাখান আমি ভাবি লাভ নাই আই অন্দা ৱে যুদ্ধাখান যদি ভালকে হলা হয় ভোলাদা চেম্পিয়ন হল হয় ঠক এইটো ভোলাদাৰ নামটো ললি হ'ব নাকি কিয়া কেৰপাদাই কি এৰি দিয়া ভকত হা এৰি দিয়া ভকত অ কেৰপাদা জিকলা হয় আৰু এটা কথা ভোলাদাই কেৰপাদাক কিন্তু নৰে এই ইটা কেৰপাদা শুনিলে বেয়া পাব দেচোন কলি তয়ো বেয়া পাবি কিন্তু একচুৱেলি ভোলাদাৰ লগত কেৰপাদা মুঠি নৰে হয় নাকি হয়তো ও কেৰপাদা 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 কিয়া মাতছা গম পাবি ৰ ও কেৰপাদা কিয়া মাতছা কি হলে কি কয় জানা না কি কয় গুৰুই কায়দা কৰি যুদ্ধাখন জিতলা নহলি ভোলাদাই বোলে জিতলা হয় তুমি বোলে নৰা বোলে ভোলাদাৰ লগত মই এগলাখান মুঠে কোৱা নাই দা কেৰপাদা মই কৈছো কি এগলাখান চালো মানুহৰ খে সতে চালো বস্তু চ' জিকলা ভোলাদাও চালো বস্তু সেই হিচাপে তুমি মই বুৰ্বক হাতো কোৱা নাই দেচোন কি কৈছা থে মুখখন থাকিল বুলি জিতি কবি অলপ সময় ব তোৰ মই ঘৰটো কাটিম ৰ অ' কেৰপাদা তই জেং লগাই দিলি না আজি আজি কক গেলি ঘৰত গেল তে তই ইয়াতে কি গুছা তোৰ ঘৰ বাৰী নাই আছে ছোৱালী দেখিলে পচন্দ লাগি যায় বিয়া বিয়া বুলি বয়স দিলে ভাতি হুমৰ জয় কপালত নাই বৰলাকাই আমাৰ বৰলাকাই